সুৰা ত্যাগ কৰিলে লিভাৰৰ কি হয় কেতিয়াবা ভাবি চাইছেনে? সুৰাই যকৃতক চৰ্বিযুক্ত কৰি তোলে, যাৰ ফলত যকৃতৰ প্ৰদাহ হয়। তাৰ পিছত নিজকে আৰোগ্য কৰাৰ বাবে যকৃতে দাগৰ কোষকলা প্ৰস্তুত কৰে। যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ। মদৰ দৰে বিষাক্ত পদাৰ্থ নিঃশেষ কৰি পেলোৱাকে ধৰি বিভিন্ন ধৰণৰ শৰীৰৰ অন্তৰ্নিহিত কামৰ বাবে যকৃতৰ প্ৰয়োজন হয়। যকৃত হৈছে এনে এটা অংগ যিয়ে সেৱন কৰা সুৰা শৰীৰৰ ভিতৰত প্ৰথমে প্ৰত্যক্ষ কৰে। তেনেস্থলত মদ্যপানৰ প্ৰভাৱত ই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাটো আচৰিত কথা নহয়। কিন্তু দীৰ্ঘদিন ধৰি অধিক মাত্ৰাত মদ্যপান কৰিলে মগজু আৰু হৃদযন্ত্ৰকে ধৰি অন্যান্য অংগসমূহো ক্ষতিগ্ৰস্ত হ'ব পাৰে। প্ৰথমে সুৰাই যকৃতক চৰ্বিযুক্ত কৰি তোলে। এই চৰ্বিৰ ফলত যকৃত ফুলি যায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে যকৃতে নিজকে আৰোগ্য কৰিবলৈ চেষ্টা কৰে আৰু স্কেয়াৰ টিছু প্ৰস্তুত কৰে। চিৰচিছৰ শেষৰ পৰ্যায়ত যকৃত বিকল হ'লে মানুহে হালধীয়া জণ্ডিচ হৈ পৰে আৰু তৰল পদাৰ্থৰ সৈতে ফুলি উঠে। ইয়াৰ ফলত টোপনি আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। এইটো গুৰুতৰ আৰু মাৰাত্মক হ'ব পাৰে। নিয়মীয়াকৈ প্ৰতি সপ্তাহত 14 ইউনিট সুৰাৰ অনুমোদিত সীমাতকৈ অধিক সুৰা পান কৰা বেছিভাগ লোকৰেই ফেটি লিভাৰ হয়। যেনে ধৰি লওক 8%তকৈ অধিক এলকহলযুক্ত স্বাভাৱিক বিয়েৰ নতুবা 14%তকৈ অধিক এলকহলযুক্ত 175 মিলিগিলাছৰ ৱাইন যদি আপুনি নিয়মীয়াকৈ সেৱন কৰে তেন্তে আপোনাৰ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী আৰু মাত্ৰাধিক সুৰাৰ সেৱনে দাগ আৰু কিৰোসিছ হোৱাৰ আশংকা বৃদ্ধি কৰে। পিছে ইমানৰ মাজত এটা ভাল খবৰো আছে। চৰ্বিযুক্ত যকৃত থকা লোকৰ ক্ষেত্ৰত সুৰা ত্যাগ কৰাৰ মাত্ৰ 2 পৰা 3 সপ্তাহৰ পিছতেই যকৃত আৰোগ্য হ'ব পাৰে আৰু নতুন যকৃতৰ দৰে সুচাৰুৰূপে কাম কৰিব পাৰে। যকৃতৰ প্ৰদাহ বা মৃদু দাগ থকা লোকৰ ক্ষেত্ৰত সুৰা ত্যাগ কৰাৰ 7 দিনৰ ভিতৰতে যকৃতৰ চৰ্বি, প্ৰদাহ আৰু দাগ লক্ষণীয়ভাৱে হ্ৰাস পোৱা দেখা যায়। কেইবামাহ ধৰি সুৰা সেৱন বন্ধ কৰিলে যকৃত আৰোগ্য হয় আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। অধিক গুৰুতৰ দাগ বা যকৃত বিকল হোৱা অত্যাধিক সুৰাপায়ীৰ ক্ষেত্ৰত কেইবা বছৰ ধৰি সুৰা ত্যাগ কৰিলে যকৃতৰ বিফলতা আৰু মৃত্যুৰ সম্ভাৱনা হ্ৰাস হয়। অৱশ্যে যিসকলে অত্যাধিক সুৰাপান কৰে আৰু যিসকল শাৰীৰিকভাৱে সুৰাৰ ওপৰত নিৰ্ভৰশীল তেনে লোকে হঠাতে সুৰা ত্যাগ কৰিলে এলকহল উইথড্ৰয়েল হ'ব পাৰে। যদি এয়া এলকহল উইথড্ৰয়েল মৃদু ৰূপত হয় তেতিয়া ইয়াৰ ফলত কঁপনি হয় আৰু ঘাম ওলায়। কিন্তু যদি ই গুৰুতৰ ৰূপত হয় তেন্তে ইয়াৰ ফলত সুৰাপায়ীজনে ভ্ৰম বকিব পাৰে, ফিট হৈ পৰিব পাৰে, আনকি এজন ব্যক্তিৰ মৃত্যুৰ কাৰণো হ'ব পাৰে। অত্যাধিক সুৰাপান কৰা লোকসকলে সুৰা কেনেদৰে ত্যাগ কৰিব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সুৰাপান ত্যাগ কৰিলে টোপনি, মগজুৰ কাৰ্যক্ষমতা আৰু ৰক্তচাপৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰে। দীঘলীয়া সময়ৰ বাবে সুৰা পৰিহাৰ কৰিলে কেইবা প্ৰকাৰৰ কৰ্কট ৰোগ যেনে যকৃত, অগ্নাশয় আৰু মলাশয়ৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কমি আহে আৰু হৃদৰোগ, ষ্ট্ৰোক হোৱাৰো আশংকা হ্ৰাস হয়। অৱশ্যে সুৰাই অসুস্থ স্বাস্থ্যৰ একমাত্ৰ কাৰণ নহয়। সুৰা ত্যাগ কৰাৰ বহু স্বাস্থ্য উপকাৰিতা আছে, কিন্তু ই ৰামবাণ নহয়। সুৰা ত্যাগ কৰাটো সুষম খাদ্য আৰু নিয়মীয়া শাৰীৰিক ব্যায়ামকে ধৰি সুস্থ জীৱনশৈলীৰ অংশ হিচাপে চোৱা উচিত। ক্ষতি হোৱাৰ পিছত যকৃতৰ নিজকে মেৰামতি কৰাৰ এক আচৰিত শক্তি আছে, কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লে ই পুনৰাই নতুন হিচাপে নিজৰ আকাৰ ল'ব নোৱাৰে। যদি আপুনি মদ্যপান বন্ধ কৰে আৰু কেৱল চৰ্বিযুক্ত যকৃত থাকে তেন্তে ই সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে। কিন্তু যদি আৰম্ভণিতে কিৰোসিছ হয় তেন্তে মদ্যপান বন্ধ কৰিলে কিছু পৰিমাণে ভাল হ'ব আৰু কাৰ্যক্ষমতা
উন্নত হ'ব। যদিও ইতিমধ্যে মদ্যপানে কৰা সকলো ক্ষতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব নোৱাৰে। যদি আপুনি আপোনাৰ যকৃতৰ যত্ন ল'ব বিচাৰে তেন্তে সীমিত পৰিমাণে সুৰাপান কৰক আৰু প্ৰতি সপ্তাহত 2 পৰা 3 দিন মদ্যপানযুক্ত দিন হিচাপে পাৰ কৰক।